সচৰাচৰ ৰাইজ আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছোঁ। আজি মই উপস্থিত আছোঁ বাইহাটা চাৰিআলি পুতংগুট মহাবিদ্যালয়ত কৰ্মশালা অনুষ্ঠান চাবলৈ আহিছোঁ আৰু মোৰ লগত আছে দাদা মানে কৰ্মশালা অনুষ্ঠানত মানে সকলো মানে সৰু ল'ৰা ছোৱালীক মানে গান শিকাই আছে। দাদা তাৰে বিষয়ে কি ক'ব? মই খুব ভাল লাগিল। অসম চৰকাৰৰ সাংস্কৃতিক পৰিকল্পনা বিভাগৰ লগতে কামৰূপ মহাবিদ্যালয়ৰ সংগীত গানৰ উদ্যোগত এই অনুষ্ঠানটিত মই গীত শিকাবৰ কাৰণে আহিছিলোঁ। ভূপেনদাৰ কিছুদিন ইয়াত শিকোৱাৰ কাৰণে প্ৰয়াস কৰিছোঁ। নতুন প্ৰজন্মক ভূপেনদাৰ আদৰ্শটো জীয়াই ৰখাৰ কাৰণে। তাৰে কি ক'ব? যিহেতু কৰ্মশালা অনুষ্ঠান আচলতে আমাৰ গৌৰৱৰ বিষয়। আমি কমলপুৰ সমষ্টিত আমাৰ বাইহাটা চাৰিআলি সংগীত কাননক ইতিমধ্যে তেখেতসকলে নিৰ্বাচিত কৰিছে। এইটো DC অফিচৰ পৰা আৰু অসম সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ জৰিয়তে এই অনুষ্ঠানটো হয়। ইয়াত আচলতে অলপ দীঘলীয়া প্ৰচেছৰ মাধ্যমত হয়। তাতকৈ ভাল লাগিছে আমাৰ দীপজ্যোতি তেখেত ইতিমধ্যে 1996 চনতে পলাশবাৰীত ভূপেন হাজৰিকা সংগীতৰ যেতিয়া প্ৰতিযোগিতা হৈছিল তাত প্ৰথম পুৰস্কাৰ লাভ কৰিছে। ইতিমধ্যে কেইবাটা জাব্য গীতৰ তেখেতে ওলাইছে। দেশপ্ৰেমমূলক গীত আছিল, বহুতো গাইছে। তেখেতৰ বিষয়ে জানিব পিছত। আৰু আমাৰ লক্ষ্য উদ্দেশ্য এটাই যে ল'ৰা ছোৱালীখিনি এই মাধ্যমত উপকৃত হওক। আৰু এই অনুষ্ঠানটো আমাৰ 15 দিনীয়া হ'ব, 30 তাৰিখলৈকে চলিব। আমি বিভিন্ন সংগীত কৰিম, জ্যোতি সংগীত, ৰাভা সংগীত, লোকসংগীতৰ ভিতৰত জিকিৰ জাৰিৰ পৰা আদি কৰি টোকাৰী গীতৰ পৰা আদি কৰি আমি আটাইখিনি গীতৰ কথা চিন্তা চৰ্চা কৰিছোঁ। আজি প্ৰথম আৰম্ভণিতে আমাৰ যিখিনি শিকাৰু বা যিখিনি অভিভাৱক আটাইখিনিকে আমি বাইহাটা চাৰিআলি সংগীত কাননৰ তৰফৰ পৰা এই অনুষ্ঠানটোত জড়িত হোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।
গাইজ কৰ্মশালা অনুষ্ঠানৰ এই কাৰ্যালয়ত মানে বাইদেউ দুজনী বহি আছে, লগতে আমাৰ ভাই দুজন আছে। আচ্ছা, যিয়ে নহওক বাইদেউ, আপোনালোকে কাৰ্যালয়ত যিহেতু বহি আছে তাৰে বিষয়ে কি ক'ব বাইদেউ? আজি যিহেতু কৰ্মশালা অনুষ্ঠান চলি আছে। আমাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ যি আজি আমাৰ সংগীতৰ কৰ্মশালা চলি আছে, তাৰ কাৰণে আমাৰ ফৰ্মবিলাক আমি ইয়াতে জমা হৈ আছে যেনে আমাৰ এতিয়ালৈকে 80 ক্ৰছ হ'ল। এতিয়া আহি আছে নামবিলাক ভৰ্তি হৈ আছে আৰু। ঠিক আছে বাইদেউ, ধন্যবাদ। বাইদেউ নমস্কাৰ বাইদেউ। পুৰবী ডেকা কামৰূপ কলেজত কৰ্মশালা চলি আছে, ভাল লাগিছে আহি, আৰু মোৰ ছোৱালীজনীকো লৈ আহিছোঁ, বহুতেই ভাল লাগিছে, আৰু কোনোবা যদি আহিব খোজে আহিব পাৰে। ঠিক আছে বাইদেউ, ধন্যবাদ, ভাল লাগিল। যিহেতু আজি কামৰূপ মহাবিদ্যালয়ত আজি কৰ্মশালা অনুষ্ঠান চলি আছে, মোৰো যথেষ্ট ভাল লাগিছে বাইদেউ। ঠিক আছে, ধন্যবাদ। বাইদেউ নমস্কাৰ। বাইদেউ নমস্কাৰ। আজি কামৰূপ মহাবিদ্যালয়ত আজি কৰ্মশালা অনুষ্ঠান চলি আছে বাইদেউ, তাৰে বিষয়ে কি ক'ব? কামৰূপ মহাবিদ্যালয়ত কৰ্মশালা চলি আছে, ভালেই লাগিছে আহি পেলাই। দুইটা ল'ৰা ছোৱালীকে লৈ আহিছোঁ, ইয়াৰ পৰা যথেষ্টখিনি শিকিব পাৰিব সিহঁতে। সেইকাৰণে ভূপেন্দ্ৰ সংগীত, ৰাভা সংগীত, জ্যোতি সংগীত তাৰে কৰ্মশালা চলি আছে। ঠিক আছে বাইদেউ। মানে কেনেকুৱা খবৰ, ভালনে বেয়া? আজি কামৰূপ মহাবিদ্যালয়ত আজি কৰ্মশালা অনুষ্ঠান চলি আছে, তাৰে বিষয়ে তোমালোকে কি ক'ব? ভাল লাগিছেনে? আচ্ছা, এফালে মাইনা, সৰু মাইনা, তোমাৰ কেনেকুৱা লাগছে? ভাল লাগছে। আৰু পিছফালে মাইনা? বহুত ভাল লাগিছে কৰ্মশালাত আহি পেলাই। আজি প্ৰথম দিন হয়, বহুত ভাল লাগিছে। তুমি প্ৰথম দিন আহিছা? আজি প্ৰথম দিন হয়। অঁ আচ্ছা, তোমালোকৰ কেনেকুৱা লাগছে মাইনা? ভাল লাগিছে ন? আচ্ছা, ঠিক আছে মাইনা, ধন্যবাদ। মাইনা কেনেকুৱা কৰ্মশালা অনুষ্ঠানত আহি কেনেকুৱা লাগিল? ভাল লাগছে না? ঠিক আছে ভণ্টি, ধন্যবাদ, ভাল লাগিল। বাইদেউ নমস্কাৰ। বাইদেউ আজি কামৰূপ মহাবিদ্যালয়ত আজি কৰ্মশালা অনুষ্ঠান চলি আছে, তাৰে বিষয়ে কি ক'ব? ভাল লাগিছে, এনেকুৱা কৰ্মশালা পাতিছে, ভাল লাগিছে, ল'ৰা ছোৱালী আগুৱাই যাওক। ব্যস্ত হৈ লাগিছে, ওচৰৰে অনুষ্ঠান। ঠিক আছে বাইদেউ, ধন্যবাদ, ভাল লাগিল। আৰু ফাইনেলি আনহাতে ভাইটি আৰু বাইদেউ প্ৰসাদ বিতৰণ কৰি আছে চৰকাৰী ছাত্ৰলোকে। ধুনীয়া কৰি চাওক, ভাইটি ইমান ধুনীয়া কৰি হাঁহি আছে, আৰু বাইদেউ ধুনীয়া কৰি প্ৰসাদ বিতৰণ কৰি আছে। তাকেই যদি কোন
জেউতি নিজৰাৰে শত শত বন্তিৰে জ্ঞানৰে দীপালিয়ে জিলিকা